মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ 3 নম্বৰ পাঠটিৰ ওপৰত আলোচনা আগবঢ়াম এই পাঠটিৰ টাইটেলটো হৈছে এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম এই পাঠটি অলপ দীঘলীয়া হোৱাৰ বাবে ইয়াক আমি দুটা ভাগত বিভক্ত কৰিছো আজি তাৰে প্ৰথম ভাগটোৰ ওপৰত আলোচনা আগবঢ়াম এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম Look at the picture below. What is happening? Who are the people that you see there? What do the letters A, B, C, D, E stand for? What kind of information will be put up on the scoreboard? What is the gentleman with a sheet of paper in his hand doing? As you may have guessed, this is a picture of a quiz show. In pairs, tell each other what happens in a quiz competition. Then read more about the quiz in the lesson below. ইয়াত কৈছে যে পিকচাৰটো চাবলৈ কৈছে Look at the picture below. তাৰপিছত সুধিছে যে কি হৈ আছে ইয়াতে পিকচাৰটোত কি হৈ থকা দেখুৱাইছে তাৰপিছত সুধিছে who are the people that you see there যিখিনি মানুহ দেখিছা ইয়াত তোমালোকে সেইখিনি কোন হয় তাৰপিছত what do the letters A, B, C, D, E stand for এই যে ডেস্কবিলাকে যেটো লেখা আছে A, B, C, D, E ইয়াত দেখিবলৈ পাইছা A, B, C, D, E এইকেইটা কি বুজাইছে আচলতে তাৰপিছত what kind of information will be put up on the scoreboard এখন যে scoreboard আছে ইয়াত কেনেকুৱা ধৰণৰ তথ্য ইয়াত দিয়া হ'ব তাৰপিছত what is the gentleman with a sheet of paper in his hand doing এই যে এখেতে যিখন কাগজ লৈ আছে এই ব্যক্তিগৰাকীয়ে এই কাগজখন লৈ পেলাই কি কৰি আছে ইয়াতে থিয় হৈ পেলাই এতিয়া তোমালোকে চাগে নিশ্চয় অনুমান কৰিব পাৰিছা যে এই গোটেই বস্তুটো গোটেই পিকচাৰখন এটা কুইজ কম্পিটিশনৰ পিকচাৰ হয় এতিয়া এই কুইজ কম্পিটিশনটো কি হয় আচলতে তাৰপিছত আমি লেসনটো আগবাঢ়িম A quiz is a form of game or competition in which someone tests your knowledge by asking questions. It's a test of knowledge between individuals or team as a form of entertainment. So quiz হৈছে এক প্ৰকাৰৰ খেল বা প্ৰতিযোগিতা য'ত কোনোবাই তোমাক প্ৰশ্ন সুধি তোমাৰ জ্ঞানৰ পৰীক্ষা লয় আৰু কুইজ হৈছে ব্যক্তিৰ মাজত বা এটা টিমৰ মাজত মনোৰঞ্জনৰ বাবে পতা এটা জ্ঞানৰ এটা পৰীক্ষা তাকে কোৱা হৈছে এতিয়া আমি কুইজ কি বস্তু গম পালো এতিয়া আমি ইয়াৰ পাঠটোলৈ এতিয়া আমি সোমাম সো ইতিমধ্যে আমি গম পালো যে A, B, C, D, E এইটা আছে পাঁচটা টিম এইটা আছে টিম কিটাৰ নাম আৰু এজন হৈছে কুইজ মাষ্টাৰ যিজনে কোৱেশ্চন কৰিব এখেত হৈছে হোষ্ট যি গোটেই কুইজ প্ৰগ্ৰামটো পৰিচালনা কৰিব কেতিয়া কি হ'ব ইয়াৰ পিছত কি কোনটো ৰাউণ্ডৰ পিছত কোনটো হ'ব সেইখিনি আচলতে তেওঁ পৰিচালনা কৰে আৰু এখেত হৈছে স্ক'ৰাৰ যিজনে স্ক'ৰ বৰ্ডখনত স্ক'ৰছখিনি লিখে প্ৰত্যেকটো টিমৰ কোনটো ৰাউণ্ডৰ পিছত কোনটো টিমে কিমান স্ক'ৰ কৰিছে সেইখিনি এক স্ক'ৰাৰজনে লিখিব ঠিক আছে Let's read about a quiz program in which 5 school teams are taking part. আজি আমাৰ লেসনটো এই পাঁচখন স্কুলে অংশগ্ৰহণ কৰা এটা কুইজ প্ৰগ্ৰামৰ ওপৰতে আধাৰিত আমি এতিয়া তাৰ বিষয়ে আলোচনা আগবঢ়াম ঠিক আছে Host Good morning everybody I am Anjali Das I am an assistant teacher of the school and your host today Host নিজৰ পৰিচয় দিছে আৰু সকলোকে সম্বোধন জনাইছে যে যাৰ নামটো কৈছে হোষ্টে যে অঞ্জলি দাস আৰু তেখেতে এখন বিদ্যালয়ৰ মানে যিখন বিদ্যালয়ত কুইজ কম্পিটিশনটো হৈ আছে সেইখন বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী A very warm welcome to this state level school quiz competition. Our contestants have come from all over the state. আজিৰ যিটো কুইজ কম্পিটিশন ষ্টেট লেভেলৰ সেইটো তেখেতে সম্ভাষণ জনাইছে আৰু কৈছে যে আমাৰ কণ্টেষ্টেণ্টছবিলাক আমাৰ ৰাজ্যৰ গোটেই প্ৰান্তৰ পৰা আহিছে কণ্টেষ্টেণ্টছ মানে হৈছে প্ৰতিযোগীসকল 5 school teams from the 5 zones of the state with two members in each team have reached this selection phase. The 5 school teams from 5 zones of the state মানে
5টা জোনৰ আমাৰ ষ্টেটৰ মানে 5টা জোনৰ পৰা 5টা টিম আহিছে আৰু প্ৰতিটো টিমতে দুজনকৈ মেম্বাৰ আছে আৰু সেই গোটেই টিমকেইটা আজি এই সিলেকশ্যন ফেজটোত আহি উপস্থিত হৈছে Only one school team from this will be selected to represent Assam in the national school quiz competition to be held in New Delhi next month. মানে এই 5টা টিমৰ ভিতৰত মাত্ৰ এটা টিমেই নেক্সট মাহত দিল্লীত হ'বলগীয়া যেটো মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যেটো স্কুল কুইজ কম্পিটিশ্যন হ'ব তাত অংশগ্ৰহণ কৰিবলৈ অৰ্থাৎ অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাব We have with us today the renowned quiz master of the state, Mr. P.K. Borua, who has consented to conduct the quiz. Hoste koise je amar majot aji amar ei quiz competition to solai niboloi amar rajyor ejon bikhat quiz master Mr. P.K. Borua sir ahi upasthit hoise. Let us welcome Borua sir with a big round of applause. Thank you. Teams, may I now request you to introduce yourselves? আমি সকলোৱে এটি বৃহৎ হাততালিৰে বৰুৱা ছাৰক আদৰণি জনাওঁ তাৰপিছত হোষ্টে সকলো টিমক নিজৰ নিজৰ পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ জনালে টিম এৰ পৰা এজন মেম্বাৰে নিজৰ পৰিচয় দাঙি ধৰিলে ক'লে হেল্ল' এভৰিবডি এণ্ড গুড মৰ্ণিং আই এম অৰ্ণৱ গোহাঁই এণ্ড দিছ ইজ মাই পাৰ্টনাৰ দীপালী ছেত্ৰী We are representing the East Zone and we are from CR School, Tinsukia. Kole, সকলোকে hello আৰু good morning kole আৰু kole যে মোৰ নাম অৰ্ণৱ গোহাঁই আৰু মোৰ পাৰ্টনাৰ হৈছে দীপালী ছেত্ৰী আৰু আমি ইষ্ট জোনক ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু আমি আহিছোঁ CR School, তিনিচুকীয়াৰ পৰা ঠিক তেনেদৰে টিম বিৰ এজন মেম্বাৰে নিজৰ পৰিচয় দাঙি ধৰিলে গুড মৰ্ণিং এভৰিবডি সকলোকে গুড মৰ্ণিং কলে উই আৰ ৰেহানা চুলতানা and Pahi Das from Tejpur Academy, Sunitpur. We represent the North Zone. Ami Rehana Sultana aru Pahi Das Tejpur Academy Sunitpur পৰা আহিছে আৰু তেওঁলোকে North Zone represent কৰিছে. Team C এগৰাকী মেম্বাৰে ক'লে Good morning, my name is Himani Mazumdar and my friend's name is Samran Ghosh. We have come from Dispur HS School, Kamrup Metro. Ours is the Central Zone. সকলোকে গুড মৰ্ণিং কৰে তাৰপিছত ক'লে যে মোৰ নাম হিমানী মজুমদাৰ আৰু মোৰ ফ্ৰেণ্ডৰ নাম হৈছে সমীৰণ ঘোষ আৰু আমি আহিছোঁ দিছপুৰ এইচ স্কুল কামৰূপ মেট্ৰৰ পৰা আৰু আমাৰ জোনটো হৈছে চেণ্ট্ৰেল জোন টিম ডি হেল্ল' এভৰিৱান এণ্ড গুড মৰ্ণিং আই এম নমিতা সিনহা এণ্ড মাই পাৰ্টনাৰ ইজ ৰীতা দলে দ্য নেম অফ আৰ স্কুল ইজ RKM স্কুল কাছাৰ উই আৰ ৰিপ্ৰেজেণ্টিং দ্য চাউথ জোন সকলোকে হেল্ল' ক'লে আৰু গুড মৰ্ণিং ক'লে তাৰপিছত ক'লে যে মই নমিতা সিনহা আৰু মোৰ পাৰ্টনাৰ হৈছে ৰীতা দলে আৰু আমাৰ স্কুলখনৰ নাম হৈছে RKM স্কুল কাছাৰ পৰা অৰ্থাৎ তেওঁলোক আহিছে আৰু আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ চাউথ জোন তেওঁলোকে চাউথ জোনটো ৰিপ্ৰেজেণ্ট কৰিছে লাষ্ট টিম ই মেম্বাৰে ক'লে গুড মৰ্ণিং মাই নেম ইজ হজৰত আলী মাই পাৰ্টনাৰ্ছ নেম ইজ ৰজন কলিতা উই আৰ ফ্ৰম গভ টিচাৰ স্কুল বৰপেটা ৰিপ্ৰেজেণ্ট দ্য ৱেষ্ট জোন থেংক ইউ সকলোকে গুড মৰ্ণিং কৈ ক'লে যে মোৰ নাম হজৰত আলী মোৰ পাৰ্টনাৰৰ নাম হৈছে ৰজন কলিতা আৰু আমি আহিছোঁ গভ HS স্কুল বৰপেটাৰ পৰা আৰু আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ ৱেষ্ট জোনক ধন্যবাদ তাৰপিছত হোষ্টে ক'লে ইতিমধ্যে সকলো টিমৰ পৰিচয় পৰ্ব শেষ হৈ গৈছে তাৰপিছত হোষ্টে ক'লে থেংক ইউ অল দ্য বেষ্ট ফৰ দ্য কুইজ নাও লেট মি ইণ্ট্ৰডিউচ আৱাৰ স্ক'ৰাৰ টুডে শ্বি ইজ অপৰ্ণা এ ক্লাছ 12 ষ্টুডেণ্ট অফ দ্য অৰ্গেনাইজিং স্কুল It's time now for the real action. Over to our respected quiz master sir. সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে হোষ্টে আৰু সকলো টিমকে বেষ্ট উইচেছ দিলে আৰু ক'লে যে এতিয়া মই আমাৰ আজিৰ স্ক'ৰাৰগৰাকীক ইণ্ট্ৰডিউচ কৰি দিছোঁ অৰ্থাৎ চিনাকি কৰাই দিছোঁ তেওঁৰ নাম হৈছে অপৰ্ণা আৰু তেওঁ এই অৰ্গেনাইজিং স্কুলখনৰ ক্লাছ 12ৰ ছাত্ৰী আৰু এতিয়া আচল সময়ৰ আহি পৰিছে আৰু গোটেই দায়িত্বভাৰখিনি মই এতিয়া আমাৰ কুইজ মাষ্টাৰ ছাৰক অৰ্থাৎ বৰুৱা ছাৰক দি দিছোঁ এতিয়া হিপিঠিলৈ অহা এতিয়া কুইজ মাষ্টাৰে কয় গুড মৰ্ণিং এভৰিবডি প্ৰেজেণ্ট হিয়াৰ এণ্ড গুড লাক টু অল দ্য কণ্টেষ্টিং টিমছ বিফ'ৰ আই বিগিন আই ৰিকুৱেষ্ট দ্য স্ক'ৰাৰ টু টেল ইউ দ্য ৰুলছ অফ দ্য কুইজ কম্পিটিশ্যন প্লিজ
কুইজ মাষ্টাৰে সকলোকে তাত উপস্থিত থকা সকলোকে গুড মৰ্নিং জনায় আৰু গোটেই টিমখিনিক গুড লাক কয় আৰু তেওঁ কয় ৰিকুৱেষ্ট কৰে স্ক'ৰাৰগৰাকীক যে কুইজ কম্পিটিশ্যনটো আৰম্ভ হোৱাৰ আগতেই তেওঁ যাতে সকলো ৰুলছ টিমছখিনিক অৰ্থাৎ টিমৰ মেম্বাৰখিনিক অৱগত কৰায় Scorer. Thank you, sir. There will be 5 rounds in total. In each round, each team will get at least one direct question. For every correct answer, you will get 10 marks, and for a passed over question, 5 marks will be awarded. Scorer গৰাকীয়ে কয় ধন্যবাদ ছাৰ তাৰপিছত ৰুলছখিনি তেওঁ ক'বলৈ আৰম্ভ কৰে যে টোটেল এই কম্পিটিশ্যনটোত 5টা ৰাউণ্ড থাকিব আৰু প্ৰতিটো ৰাউণ্ডতে প্ৰতিটো টিমেই এটা ডাইৰেক্ট কুৱেশ্যন পাব আৰু প্ৰতিটো শুদ্ধ উত্তৰৰ বিনিময়ত তেওঁলোকে 10 নম্বৰকৈ পাব আৰু প্ৰতিটো পাছড অভাৰ কুৱেশ্যনৰ কাৰণে তেওঁলোকে 5 পইণ্টছকৈ পাব There will be no negative marks for a wrong answer কোনো ধৰণৰ নেগেটিভ মাৰ্কছ নাথাকে ভুল উত্তৰ দিয়াৰ বাবদ Each team will get only 10 seconds to answer a question. প্ৰতিটো টিমে কেৱল 10 সেকেন্ড সময়হে পাব এটা আনসাৰ কৰিবলৈ The team which scores the highest marks will be the winner. যিটো টিমে আটাইতকৈ বেছি স্কোৰ কৰিব সেই টিমটোৱে উইনাৰ হ'ব অৰ্থাৎ জিকিব The winning team will represent the state in the national level quiz competition. That's all. Thank you. তো স্ক'ৰাৰগৰাকীয়ে ক'লে শেষত যে যেটো উইনিং টিম হ'ব অৰ্থাৎ যেটো জিকিব যেটো টিমে হেতু টিমে ন্যাশনাল লেভেল কুইজ কম্পিটিশনটো যোগদান কৰিবলৈ অৰ্থাৎ নিজৰ ৰাজ্যখনক নিজৰ আমাৰ অসমক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে তেওঁলোকে সুবিধা পাব আৰু ইমানখিনি আছিল ৰুলছ ধন্যবাদ এনেকৈ কৈ স্ক'ৰাৰে নিজৰ ক'ব লগাখিনি সামৰিলে কুইজ মাষ্টাৰ তাৰপিছত ক'লে থ্যাংক ইউ অপাৰ্ণা টিমছ আৰ ইউ ৰেডি কুইজ মাষ্টাৰে অপাৰ্ণাক অৰ্থাৎ স্ক'ৰাৰক ধন্যবাদ জনালে তাৰপিছত টিমছখিনি সুধিলে যে টিম তোমালোক ৰেডি আছেনে টিমছখিনি ক'লে ইয়েছ ছাৰ হয় আমি ৰেডি আছো কুইজ মাষ্টাৰ contestants as you know this quiz competition is a part of the national level quiz competition so our questions will be based on our knowledge of our country India the first round is based on the subject familiar to you all Assam and the northeast region of India quiz master কৈছে প্ৰতিযোগীসকল তোমালোকে জানা যে যেটো তোমালোকে জানা যে কুইজ কম্পিটিশনটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গতিকে আমাৰ কোৱেশ্চনছ বিলাক ভাৰতবৰ্ষৰ ওপৰতে কোৱেশ্চনছ বিলাক হ'ব ভাৰতবৰ্ষৰ আমাৰ নিজৰ দেশখনৰ প্ৰতি আমাৰ নিজৰ দেশখনৰ ওপৰত আমাৰ কিমানখিনি জ্ঞান আছে তাৰে এটো টেষ্ট হ'ব the first round is based on the subject familiar to you all first round to যেটো সাবজেক্ট হ'ব যেটো ফাৰ্স্ট ৰাউণ্ডৰ যিখিনি কোৱেশ্চনছ হ'ব সেইখিনি আমাৰ অসম আৰু and the northeast region of India অসম আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰতে থাকিব এইখিনি কোৱেশ্চনছ let's begin with an easy question I will ask you a question and give you 4 possible options you will have to select the correct answer here goes the first question to team A এতিয়া আমি আৰম্ভ কৰোঁ এতিয়া ফাৰ্স্ট কোৱেশ্চনটো কৰিম আৰু তাৰ 4টা অপচনছ থাকিব য'ৰ পৰা তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব ফাৰ্স্ট কোৱেশ্চনটো হৈছে টিম এ লৈ গৈছে এইটো ফাৰ্স্ট কোৱেশ্চনটো The ancient name of Assam was Kamrup. It was also known by another name. What is it? অসমৰ পুৰণি নামটো আছিল কামৰূপ আৰু ইয়াক অন্য এটা নামেৰে জনা গৈছিল সেই নামটো কি অপচন এ কমতাপুৰ অপচন বি শোণিতপুৰ অপচন সি প্ৰাগজ্যোতিষপুৰ and option D Rangpur team A Pragjyotishpur quiz master absolutely correct good start you will get 10 points quiz master কৈছে যে শুদ্ধ উত্তৰ আৰু খুব এটা ভাল আৰম্ভণি তোমালোকে 10 নম্বৰ পাইছা team B now your question team B question কৰিব এতিয়া Sukafa was the first king to establish the Ahom kingdom in Assam Sukafa হৈছিল প্ৰথমজন ৰজা যিজনে আহোম সাম্ৰাজ্য অসমত স্থাপন কৰিছিল In which year did the Ahoms come to this region of the country? Options A
1600 AD, option B 1282 AD, option C 1826 AD, option D 1228 AD. Team B, so it is 1228 AD. ইয়াত আমি AD মানে খ্ৰীষ্টাব্দ বুলি বুজিম। আমি যে কিতাপত পাওঁ সমাজ অধ্যয়ন কিতাপত পাইছা তোমালোকে খ্ৰীষ্টাব্দ। চ' 1228 খ্ৰীষ্টাব্দত আহোমসকল আমাৰ ৰিজনলৈ আহিছিলে, মানে আমাৰ অসমলৈ আহিছিলে। কুইজ মাষ্টাৰ, quite right. You will also get 10 marks. The next question is for Team C. Which country does not share a border with Assam? Quiz master কৈছে যে সম্পূৰ্ণ শুদ্ধ উত্তৰ, you will get 10 marks, মানে তোমালোকে 10 নম্বৰ পাবা। The next question হৈছে Team C কাৰণে। Team C কি কুৱেশ্যন কৰিছে? So which country does not share a border with Assam? কোনখন কাণ্ট্ৰিয়ে অসমৰ লগত নিজৰ বৰ্ডাৰ মানে অৰ্থাৎ সীমা শ্বেয়াৰ নকৰে? A ভূটান, অপশ্যন B ম্যানমাৰ, C বাংলাদেশ আৰু D অল অফ দিছ, মানে ওপৰৰ গোটেইখিনি। টিম চি এ কৈছে উই থিংক ম্যানমাৰ ছাৰ, ম্যানমাৰ বুলি কৈছে। অপশ্যন টিম চি ইয়াত আনচাৰ দিছে। কুইজ মাষ্টাৰ কৈছে আৰ ইউ নট চিয়'ৰ? য়েছ ইউ আৰ কাৰেক্ট। কুইজ মাষ্টাৰ কৈছে যে তোমালোকে চিয়'ৰ নহয় নেকি? বাৰু যি কি নহওক শুদ্ধ উত্তৰ। চ' 10 points টু ইউ, তোমালোকেও 10 নম্বৰ পাবা। নাও ইয়ৰ কুৱেশ্যন টিম ডি। এতিয়া টিম ডিলৈ কুৱেশ্যন আগবঢ়াইছে। কুৱেশ্যনটো হৈছে আছাম কেম আণ্ডাৰ ব্ৰিটিছ ৰুল ইন 1826। Can you tell us from whom the British government took over the administration of Assam? কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে অসম ব্ৰিটিছৰ অধীনলৈ আহিছিলে 1826 চনত। এতিয়া তোমালোকে ক'ব পাৰিবানে যে ব্ৰিটিছ চৰকাৰে কাৰ হাতৰ পৰা অসমৰ শাসনভাৰ লৈছিলে? অপশ্যনছবিলাক আছে এ দ্য মোগলছ, বি দ্য বেংগলীজ, চি দ্য বাৰ্মিজ, ডি নান অফ দিছ, মানে কাৰো পৰা নহয়, ওপৰৰ কাৰো পৰা নহয়। এতিয়া টিম ডি হৈছে, টিম ডি এ আনচাৰটো দিব। চ' ইট ৱাজ ফ্ৰম দ্য বাৰ্মিজ, মানে বাৰ্মিজবিলাকৰ পৰা ব্ৰিটিছে অসমৰ শাসনভাৰটো লৈছিলে। কুইজ মাষ্টাৰে কৈছে কাৰেক্ট আনচাৰ, মানে শুদ্ধ উত্তৰ। 10 points টু ইউ টিম ডি। টিম ডিয়েও 10 নম্বৰ পাবলৈ সক্ষম হৈছে। অল দ্য 4 teams হেভ ষ্টাৰ্টেড ৱেল। আটাইকেইটা টিমে খুব ধুনীয়া এটা আৰম্ভণি কৰিলে। নাও ইয়ৰ টাৰ্ণ টিম ই। টিম ই কৈছে এতিয়া তোমালোকৰ পাল। দিছ কুৱেশ্যন ইজ ফৰ ইউ। এই কুৱেশ্যনটো তোমালোকৰ বাবে। ৱেৰ ইজ দ্য তলাতল ঘৰ বিল্ট বাই দ্য আহোম কিংছ লোকেটেড? আহোমসকলৰ দ্বাৰা, আহোম ৰজাৰ দ্বাৰা নিৰ্মিত তলাতল ঘৰটো কোন জেগাত অৱস্থিত? অপশ্যন এ গড়গাঁও, অপশ্যন বি চৰাইদেউ, চি ৰংপুৰ আৰু ডি হৈছে যোৰহাট। এতিয়া টিম ইয়ে কৈছে ৰংপুৰ ছাৰ, ইট ৱাজ দ্য অল্ড নেম অফ শিৱসাগৰ। টিম ইয়ে কৈছে ৰংপুৰ আৰু কৈছে যে ৰংপুৰ হৈছে শিৱসাগৰৰ পুৰণা নাম। কুইজ মাষ্টাৰ অ' ইউ ন' ইট। কুইজ মাষ্টাৰ কৈছে অঁ তোমালোকে জানা? ফুল মাৰ্কছ টু ইউ, তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। উইথ দিছ উই কাম টু দ্য এণ্ড অফ দিছ ফাৰ্ষ্ট ৰাউণ্ড। All the 5 teams are equally poised at 10 points each. এতিয়া ইয়াৰ জৰিয়তে ইয়াৰ দ্বাৰা আমি এই ৰাউণ্ডটোৰ, আমি ফাৰ্ষ্ট ৰাউণ্ডটোৰ আমি অন্তিম পৰ্যায় পাইছোঁহি আৰু আটাইকেইটা পাঁচোটা টিমে 10 pointsকৈ পাবলৈ সক্ষম হৈছে। Now we go on to the second round, which is named Get the Facts, the Nation and the States. এতিয়া আমি ছেকেণ্ড ৰাউণ্ডলৈ যাম, যিটোৰ নাম হৈছে গেট দ্য ফেক্টছ, দ্য নেশ্যন এণ্ড দ্য ষ্টেটছ। মানে আমি ৰাষ্ট্ৰ আৰু ৰাজ্যবিলাকৰ বিষয়ে তথ্যবিলাক আমি জানিম। দিছ টাইম আই উইল ষ্টাৰ্ট উইথ টিম ই। এইবাৰ মই টিম ইৰ পৰা আৰম্ভ কৰিম। হোপ ইউ আৰ ৰেডি। আশা কৰিছোঁ তোমালোকে ৰেডি হৈ আছা। হিয়াৰ গ'জ দ্য ফাৰ্ষ্ট কুৱেশ্যন। এতিয়া তোমালোকৰ বাবে প্ৰথম প্ৰশ্নটো এয়া। উই ন' দেট আৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ অলছ' ন'ন এজ হিন্দুস্তান। হোৱাট ইজ দ্য আদাৰ নেম ফৰ ইণ্ডিয়া? আমাৰ ভাৰতক হিন্দুস্তান বুলি জনা যায়। হোৱাট ইজ দ্য আদাৰ নেম অফ ফৰ ইণ্ডিয়া? আৰু ভাৰতৰ কাৰণে অন্য এটা নাম কি আছে? টিম ই পাষ্ট। কুইজ মাষ্টাৰ টিম ডিক ক'লে, টিম ডিয়ে ক'লে ভাৰত। এতিয়া আমি নেক্সট পেজলৈ যাওঁ। কুইজ মাষ্টাৰ য়েছ, Bharat or Bharatvarsh is another name for India, named after the son of Dushyanta and Shakuntala, whom the Mahabharata credits with conquering the whole of the known world. Quizmaster কৈছে হয় ভাৰত বা ভাৰতবৰ্ষ আমাৰ ইণ্ডিয়াখনৰ অন্য এটা নাম।
আৰু এই নামটো ৰখা হৈছে দুষ্যন্ত আৰু শকুন্তলাৰ পুতেকৰ নামৰ আধাৰত আৰু যাক মানে মহাভাৰতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড জয় কৰাৰ ক্ৰেডিটটো দিছে ঠিক আছে well team D you will get 5 points for a past of a question team D এ pass number পাইছে 5 points পাইছে এটা past question ৰ কাৰণে the next direct question is to you team D next direct question to team D এ পাইছে যে the Indian flag is referred to as tiranga or tricolor can you say why Indian flag খনৰ tiranga বা tricolor বুলি কোৱা হয় তোমালোকে ক'ব পাৰিবানে কিয় কোৱা হয় team D কৈছে as it has three colors saffron white and green সেইকাৰণে team D কৈছে যে যেহেতু ইয়াত তিনটা কালাৰ আছে saffron আছে white আছে green আছে saffron মানে গেৰুৱা white মানে বগা আৰু green মানে সেউজীয়া কুইজ মাষ্টাৰ কৈছে absolutely full points to you একেবাৰে শুদ্ধ উত্তৰ full points তোমালোকে পাইছা team C your question এটা question আছে team C লে we know that the white in our flag stands for peace and truth what does the saffron signify সিলে অহা কুৱেশ্যনটো আছে যে আমি সকলোৱে জানো যে যেটো বগা অংশ আছে আমাৰ ফ্লেগখনৰ হেতুৱে শান্তি আৰু সত্যক বুজায় এতিয়া গেৰুৱা ৰংটোৱে কি সূচায় কুৱেশ্যনটো হেতু টিম 6 সৰি সা পাষ্ট মানে টিম 6 কুৱেশ্যনটো আনসাৰ কৰিব পৰা নাই পাষ্ট কৈছে কুইজ মাষ্টাৰ পাষ্ট টু টিম বি কুৱেশ্যনটো টিম বি লৈ পাষ্ট আছে টিম বি নোৱাৰিছে টিম বি এ কৈছে পাষ্ট কুইজ মাষ্টাৰ টিম এ সুধিছে Team A কৈছে the color signifies courage and sacrifice sir Team A কৈছে যে স্যাৰ এই ৰংটোৱে সাহস আৰু ত্যাগক সূচায় কুইজ মাষ্টাৰে কৈছে well done Team A you will get 5 points for this answer Team A শুদ্ধ উত্তৰ দিছে সেইভাবে Team A 5 নম্বৰ 5টা পইণ্টছ পাইছে now a direct question to Team B It's a team B direct question at paise what is the navy blue wheel in the center of the white band of the flag called and what does it indicate এটা team B যেটো question পাইছে এটো আছে যে পতাকাখনৰ মাজত যেটো মানে বগা অংশৰ যেটো মানে এটা চক্ৰ থাকে নীলা ৰঙৰ সেই চক্ৰটো কি সূচায় আৰু সেই চক্ৰটো কি বুলি কয় আৰু সেই চক্ৰটো কি সূচায় team B past কুইজ মাষ্টাৰ টিম এ খুদিছে এও পৰা নাই টিম এ পাষ্ট কৈছে কুইজ মাষ্টাৰ এও টিম ই খুদিছে ইয়ে কৈছে পাষ্ট ডি খুদিছে ডিও পৰা নাই সৰি স্যাৰ কৈছে কুইজ মাষ্টাৰ টিম সি ক্যান ইউ আনসাৰ সি উই ডোন্ট নো দা আনসাৰ স্যাৰ টিম সি ও পৰা নাই অৰ্থাৎ এই কুৱেশ্যনটো আনসাৰটো এটাও টিমে নোৱাৰিলে ঠিক আছে এটা আমি নেক্সট পেজলৈ যাওঁ কুইজ মাষ্টাৰ no team could give the answer it is called the Ashok Chakra or Dharma Chakra and it is a wheel with 24 spokes it signifies that there is life in movement and death in stagnation well Aparna please let us know the scores at the end of this round quiz master কৈছে যে কোনো টিমে শুদ্ধ আনসাৰ দিব নোৱাৰিলে আৰু এই চক্ৰটো কোৱা হয় অশোক চক্ৰ বা ধৰ্ম চক্ৰ আৰু এই চক্ৰটোত 24 ডাল সৰু সৰু দণ্ড থাকে it signifies that there is life in movement and death in stagnation মানে এটো ইয়াকে খুচায় চক্ৰটোৱে যে যত গতিশীলতা আছে তাতে জীৱন আছে আৰু যত স্থিৰ অৱস্থা আছে সেয়া মৃত্যু হয় এই চক্ৰটোৱে আসলে সেই কথাটোকে খুচায় এতিয়া কুইজ মাষ্টাৰ আপোনাক কৈছে যে আপোনাক আমাৰ এই ৰাউণ্ডটো শেষৰ পিছত আমাক স্ক'ৰবিলাক জানিবলৈ দিবা ঠিক আছে এটা স্ক'ৰাৰে কৈছে at the end of the first two rounds team A has scored 15 points team B 10 points team C 10 points team D 25 points and team E has got 10 points so ekinto balage buji paise etu akor okhomiyat nokole hobo sage je team A score 15 korise B a 10 score korise so tanike C D aru E eta distance score korile quiz master thank you Aparna at this point team D is ahead of the other teams we will now begin the third round with the first question to team B এতিয়া Aparna thanks koribole koise quiz master je এই মুহূৰ্তত এটো পইণ্টত টিম ডি আটাতকৈ আগবাঢ়ি আছে এতিয়া আমি থাৰ্ড ৰাউণ্ডটো আৰম্ভ কৰিম আৰু ফাৰ্ষ্ট কুৱেশ্যনটো টিম বি এ পাব ইউ মাইট নো দ্যাট পোৰবন্দৰ ইজ দ্য বাৰ্থ প্লেচ অফ মহাত্মা গান্ধী দ্য ফাদাৰ অফ দ্য নেশ্যন ডু ইউ নো ইন হুইচ ষ্টেট পোৰবন্দৰ ইজ লোকেটেড
তোমালোকে জানা চাগে যে পোৰবন্দৰ হৈছে মহাত্মা গান্ধীৰ জন্মস্থান মহাত্মা গান্ধী যাক আমি বাপুজী বুলি কওঁ জাতিৰ পিতা বুলি কওঁ এটা তোমালোকে ক'ব পাৰিবানে বা তোমালোকে জানানে যে এই পোৰবন্দৰ ঠাইডোখৰ কোনখন ৰাজ্যত অৱস্থিত টিম বি উত্তৰ প্ৰদেশ ছাৰ কুইজ মাষ্টাৰ সৰি ৰং আনসাৰ পাছ টু টিম চি টিম বি এ ভুল আনসাৰ দিয়াৰ কাৰণে টিম চি লে কুৱেশ্যনটো পাছ হৈছে টিম চি এ মহাৰাষ্ট্ৰ বুলি কৈছে কুইজ মাষ্টাৰ নো টিম ডি মানে মহাৰাষ্ট্ৰ শুদ্ধ উত্তৰ নহয় সেইকাৰণে টিম ডি কৈছে কুৱেশ্যনটো টিম ডি এ কৈছে মধ্যপ্ৰদেশ কুইজ মাষ্টাৰ কৈছে ইনকাৰেক্ট টিম ই আকৌ ইলে কৈছে ইনকাৰেক্ট মানে ভুল অশুদ্ধ তেতিয়া টিম ই কৈছে গুজৰাট কুইজ মাষ্টাৰ কাৰেক্ট আনসাৰ so you will get 5 points the next question goes to team C you know that the famous marble stone monument the Taj Mahal is located at Agra do you know who built it and why quiz master কৈছে শুদ্ধ উত্তৰ এটা তোমালোকে 5 points পাবা the next question C লে গৈছে C questionটো কৰিছে যে তোমালোকে সবেই জানা যে ফেমাস যেটো আমাৰ সৌধ আছে তাজমহল এ মনুমেন্ট মানে হৈছে সৌধ তাজমহল লাল কিলা তাৰপিছত তোমাৰ তলাতল ঘৰ ৰংঘৰ কাৰেংঘৰ এখিনি আছে মনুমেন্ট আচলতে এখিনি সৌধ বুলি কয় সো তাজমহলটো মানে মাৰ্বল পাথৰ বনোৱা এটো সেইকাৰণে কৈছে ফেমাস মাৰ্বল ষ্টোন মনুমেন্ট বুলি আৰু এটো আগ্ৰাত আছে এটো আমি সকলোৱে জানো এতিয়া কোৱেশ্চনটো হৈছে যে তোমালোকে জানানে যে এটো কোনে বনাইছিল আৰু কিয় বনাইছিল টিম সি কোৱেশ্চনটো কৰিছে টিম সি কৈছে শাহজাহান বাট আই ডোন্ট নো দ্য ৰিজন মানে কোনে বনাইছিল এটো জানে শাহজাহানে বনাইছিল কিন্তু ৰিজনটো কি হেতু তেওঁলোকে নাজানে কুইজ মাষ্টাৰ অলৰাইট টিম ডি ক্যান ইউ সে why টিম ডি লে কোৱেশ্চনটো কৰিছে বাকি টকা কোৱেশ্চন পাৰ্ট 2 টিম ডি কৈছে শাহজাহান built it in memory of his wife Mumtaz Mahal টিম ডি কৈছে শাহজাহানে এটো তেখেতৰ ওয়াইফ মমতাজ মহলৰ স্মৃতিত বনাইছিল কুইজ মাষ্টাৰ yes you are right both team C and D will share 5 points each now Aparna who will get the direct question scorer মানে Aparna কৈছে team D sir এটা কুইজ মাষ্টাৰ কৈছিলে যে কি হয় শুদ্ধ উত্তৰ both team C আৰু D দুইটাই মানে 5টা পইণ্টছ কে পাব 5 কৈ পাব এতিয়া Aparna কৰিছিলে যে এতিয়া নেক্সট ডাইৰেক্ট কোৱেশ্চনটো কোনে পাব তেতিয়া স্কোৰাৰজনে কৈছে যে টিম ডিএছ পাব স্যাৰ ঠিক আছে এইখিনিলৈকে তোমালোকে আশা কৰিছো বুজি পাইছা গতিকে এইখিনিতে আমাৰ এই ভিডিওটোৰ অৰ্থাৎ এই লেসনটোৰ ফাৰ্স্ট পাৰ্টটো কমপ্লিট হৈছে ইয়াৰ পিছৰ পাৰ্টটো তোমালোকে পৰৱৰ্তী ভিডিওটোত পাবা ধন্যবাদ